দাবী কৰিছে যে তেজপুৰত জ্যোতি বিষ্ণু আছে, গুৱাহাটীত ভূপেন হাজৰিকা আছে, যোৰহাটত জুবিন গাৰ্গ থাকিব লাগে। জুবিনৰ গুণমুগ্ধ যোৰহাটৰ ৰাইজে, বিশেষকৈ উজনি ৰাইজে আমাক যথেষ্ট অনুৰোধ কৰিছে। কিন্তু এই বিষয়ে মই যোৱাকালিয়ে কৈছোঁ যে চৰকাৰে অকলে সিদ্ধান্ত ল'ব খোজা নাই। আমাৰ অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা বা আমাৰ যিখিনি শিল্পী আছে, জুবিনৰ লগত যথেষ্ট জীৱনটো নিবিড়ভাৱে কটালে, আমি তেওঁলোকৰ লগত আলোচনা কৰিম। আৰু পৰিয়ালৰ যিটো ভিউ সেইটোতো আটাইতকৈ গুৰুত্বপূৰ্ণ, যে পৰিয়ালে কি বিচাৰে। গতিকে এই গোটেই কথাখিনি পতাৰ পিছতহে আমি অন্তিম সংস্কাৰৰ সিদ্ধান্ত ল'ম। আৰু এই বিষয়ে কথা পাতিবৰ কাৰণে মই ৰণোজ পেগু, বিমল বৰাক দায়িত্ব দিছোঁ। তেওঁলোকে দল সংগঠন কলা কুশলী সকলোৰে লগত কথা পাতিব। আৰু আমি জুবিনৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত চৰকাৰীভাৱে নকৰি ৰাইজৰ দ্বাৰা আমি কৰিব খুজিছোঁ, যাতে ৰাইজে বিচৰা মতে আমি কৰিব পাৰোঁ। সেইটো চব সিদ্ধান্ত এইটোৱে যে আমি কাকো বাধা নিদিওঁ। যিমান সময়লৈকে মানুহ আহি থাকিব সিমান দিন আমি ৰাখিব পাৰোঁ, কিন্তু যিহেতু এমব্লেম হৈ আহিব, শৰীৰটো কিমান সময় থাকিব পাৰিব ডাক্তৰে আমাক ক'ব। ধৰক যেতিয়া আমি সংস্কাৰলৈকে লৈ যাওঁ, তেতিয়ালৈকে যদি বডিটো একেবাৰে বেয়া অৱস্থাত হয়, তেতিয়াও মানুহে বেয়া পাব। সেইকাৰণে এইটো নিৰ্ভৰ কৰিব চিকিৎসকসকলৰ ওপৰত। ছিংগাপুৰত এতিয়া তেওঁৰ এমব্লেমৰ কাম চলি আছে। সি কিমান দিন শৰীৰটোক প্ৰটেক্ট কৰিব পাৰিব। এতিয়া আজিতো আহোঁতে 24 ঘণ্টা হৈ যাব, ইয়াতে 24 ঘণ্টা থাকিলে 48 ঘণ্টা। আমি ক'লোঁ আৰু এদিন বঢ়াই দিয়ক 72 ঘণ্টা। যদি যোৰহাটত লৈ যাব লাগে আৰু 6 ঘণ্টা, ইমান দেৰি শৰীৰটোৱে থাকিব পাৰিব নাই। গতিকে এইটো যিটো আমাৰ ডক্তৰসকলে আমাক যেনেকৈ ক'ব যে ইয়াৰ পিছত থাকিলে শৰীৰটোক আমি সংস্কাৰৰ সময়ত একেবাৰে নাপামগৈ। গতিকে এই বস্তুটো ডিপেণ্ড কৰিব ছিংগাপুৰে কেনেকৈ শৰীৰটোক এমব্লেম কৰি পঠিয়ায় আৰু কিমান দিন শৰীৰটোক আমি ৰাখিব পৰা পৰ্যায়ত থাকোঁ।